আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 এপ্লিকেশ্যন কৰিছিল আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহৰ মাৰ্চৰ 11 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে মাৰ্চ মাহৰ পৰা মাৰ্চৰ 11 তাৰিখৰ পৰা ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব আৰু কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ নকৰিব, আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু আপোনালোকে 2 নম্বৰ কিস্তিৰ ধনটো লাভ নকৰিব পাৰে। এতিয়া কিন্তু বহুত মানুহে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ নকৰিব। কোনসকলে লাভ কৰিব, কোনসকলে লাভ নকৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যেতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল, তাত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, যিটো বিজনেছৰ কাৰণে, যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনটো লাভ কৰি বৰ্তমান আপোনালোকে সেইটো বিজনেছ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে প্ৰথম কিস্তিৰ ধনটো লাভ কৰি আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ নকৰিব। যিহেতু 11 মাৰ্চৰ পৰা ভেৰিফাই আৰম্ভ হৈ যাব আৰু 2 নম্বৰ কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া যিসকলে বিজনেছ কৰি আছে বা বিজনেছ চলি আছে, এতিয়া সেইসকলৰ বিজনেছৰ ফটো দিব লাগিব আৰু আপোনালোকৰ সকলো ডকুমেণ্ট দেখুৱাব লাগিব যে মই বৰ্তমান বিজনেছটো কৰি আছোঁ। তেনেহ'লে আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰি একো বিজনেছ কৰা নাই, পইচাটো একো বিজনেছো কৰা নাই, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ নকৰে। যিহেতু 11 মাৰ্চৰ পৰা ছেকেণ্ড কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হ'ব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, যিসকলে এতিয়ালৈকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 যদি এপ্লিকেশ্যন কৰিছিল, তেনেহ'লে আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। বৰ্তমান কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হ'ব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, চাই ল'ব।